Hello everyone and welcome back to Math Bold Master আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো তো আজিৰ সেশনটোত আমি কি কৰিম দুটা ৰেশনাল নাম্বাৰ দিয়া থাকিব সেই দুটা ৰেশনাল নাম্বাৰক আমি কি কৰিব লাগিব এটা নাম্বাৰ লাইনত কম্পেয়াৰ কৰিব লাগিব তো ইয়াতে আমাক ইন টোটেল 4টা কোৱেশ্চন দিছে কোৱেশ্চন নম্বৰ 1 কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 4 ওকে গোটেইকেইটা আছে এনেকা আমি গোটেইখিনি ট্ৰাই কৰিম এটা বৰ্ডতে কৰিবলৈ কাৰণে ওকে তো প্ৰথমতে আমাৰ কম্পেয়াৰ কৰিব দিছে -7/4 আৰু -3/4 ওকে তো লেটছ সে যিহেতু আমাৰ দুইটাই কি হৈছে নেগেটিভ নাম্বাৰ হয় নেগেটিভ ৰেশনাল নাম্বাৰ তো এটা কথাটো আমি ইয়াতে শিওৰলি জানো যে আমাৰ কি হ'ব এইটো 0ৰ লেফ্ট সাইডে থাকিব আমাৰ গোটেইখিনি ওকে আৰু এটা হিন্ট নেক্সট আছে আমাৰ ডিনমিনেটৰ কি আছে 4 আছে তো তাৰমানে ইচ ডিভিজন যদি লওঁ সেইটো কি হ'ব 1/4ত আহিব তাৰমানে ফাৰ্ষ্ট ডিভিজনটো হ'ব এইটো একচুৱেলি আমি 0 নকৈ পেলাই 0/4 ক'ব পাৰোঁ নেক্সটটো আহিব আমাৰ -1/4 তাৰপিছত এই ডিভিজনটো আহিব -2/4 তাৰপিছত এইটোত আহিব আমাৰ -3/4 এইটোত -5/4 -6/4 এইখিনিত আহিব আমাৰ -7/4 মই এইকাৰণে এই দুটা লিখা নাই য'ত মোৰ স্পেচ অলপ বাচি যায় ইভেন মই এইটোকো গুচাই দিওঁ বৰ্তমান ঠিক আছে অলপ ক্লিন লাগিব দেখাত অ'কে -7/4 -8/4 ঠিক আছে আৰু এনেকুৱাকৈ গৈ থাকিব এতিয়া আমাক কৈছে কম্পেয়াৰ কৰিব দিছে -7/4 আৰু -3/4 কম্পেয়াৰ কৰা মানে কি আমাক আইদাৰ গ্ৰেটাৰ দেন অৰ লেছ দেন চিম্বলটো ইয়াতে লগাব দিছে অ'কে এতিয়া যদি চাওঁ -7/4 ক'ত আছে এইখিনিত আছে আমাৰ -7/4 আৰু -3/4 যদি চাওঁ এইখিনিত আছে ৰাইট এতিয়া কোনটো ডাঙৰ হ'ব -7/4 হ'ব ডাঙৰ হ'ব নে -3/4 ডাঙৰ হ'ব ইয়াতে সদায় মনত ৰাখিবা যে 0ৰ যিমান লেফ্ট চাইডে যাওঁ এটা নাম্বাৰ বেছি নেগেটিভ হৈ গৈ থাকে যিমান নেগেটিভ হৈ যাব সিমান নাম্বাৰটো সৰু সৰু হৈ গৈ থাকে এতিয়া তাৰমানে ইয়াৰ মিনিংটো এইটো হ'ল যিহেতু -3/4 প্ৰথমতে আহিছে আৰু -7/4 অলপ পিছত আহিছে তাৰমানে আমি যিমান লেফ্ট চাইডলৈ যাম আমি সৰু নাম্বাৰ পাম তো মানে আমাৰ -7/4 যিহেতু -3/4 পিছত আহিছে তো ডেফিনেটলি কি হ'ব -7/4 -3/4তকৈ সৰু হ'বই লাগিব অ'কে তো এনেকুৱাকৈ ইয়াক আমি কি কৰিলোঁ কম্পেয়াৰ কৰিলোঁ নেক্সট আহি যাওঁ ইয়ালৈ কুৱেশ্যন নম্বৰ 2 তো ইয়াতে আমাক দিছে 2/1/5 আৰু ইয়াতে দিছে -1/10 তো এইটো কম্পেয়াৰ কৰিব লাগে এতিয়া এটা হৈছে পজিটিভ আৰু এটা হৈছে নেগেটিভ একচুৱেলি এইটোত আমাক নাম্বাৰ লাইনৰ সহায় নালাগে কাৰণ আমি ইয়াতে যদি 0 ৰাখি দিওঁ চ' 2/1/5 অবভিয়াছলি পজিটিভ নাম্বাৰ এইখিনিতে ক'তবা থাকিব এইখিনিত 1 হৈ গ'ল এইখিনিত 2 হৈ গ'ল তো এইখিনিত ক'তবা থাকিব 2/1/5 ৰাইট বিকজ 2তকৈতো ডাঙৰেই হ'ব লাগিব এইটো 2 আৰু এইটো 1 আৰু এইফালে আছে -1/10 তাৰমানে এইখিনিত যদি -1 আহে তেনেহ'লে এইখিনিতে ক'তবা আহিব আমাৰ -1/10 ৰাইট এতিয়া মই কি কৈছিলোঁ 0ৰ যিমান লেফ্টৰ ফালে যাম সিমান নাম্বাৰটো সৰু সৰু গৈ থাকিব ঠিক তেনেকৈ যদি আমি ৰাইট ছাইডে যাওঁ তেনেহ'লে নাম্বাৰটো সিমান বাঢ়ি বাঢ়ি গৈ থাকিব তাৰমানে এইটো ফ্ৰম লৱেষ্ট এনেকুৱাকৈ ক'ব পাৰোঁ ফ্ৰম লৱেষ্ট টু হায়েষ্ট এনেকুৱাকৈ যায় সদায় নাম্বাৰ লাইনত এইটো সদায় হয় তো চব সৰু সৰু নাম্বাৰবোৰ লেফ্ট ছাইডে থাকিব আৰু যিমান ডাঙৰ নাম্বাৰবোৰ হ'ব সেইটো যিমান আমি ৰাইট ছাইডলৈ যাওঁ যিমান আমি 0ৰ ৰাইট ছাইডে যাওঁ ইমান ডাঙৰ নাম্বাৰবোৰ পাই যাম তো আমাক কম্পেয়াৰ কৰিব দিছে এই 2/1/5 আৰু -1/10 ডেফিনেটলি এইটো ডাঙৰটোতো হ'বই লাগিব এইটো সদায় এইফালে আছে তো আমি কি ক'ম 2/1/5 আমাৰ কি হ'ব -1/10তকৈ ডাঙৰ হ'ব অৰ আমি এইটো সদায় কওঁ যে আমাৰ যোনটো পজিটিভ নাম্বাৰ থাকে নেগেটিভ নাম্বাৰতকৈ সদায় ডাঙৰ থাকে চিমিলাৰলি এইটো কেছতো হ'ব ইয়াতে এটা নেগেটিভ আছে এটা পজিটিভ আছে আমিতো ইভেন ছল্ভ কৰাৰ আগতেই নাম্বাৰ লাইন চোৱাৰ আগতেই ক'ব পাৰিম যে 0.6টো পজিটিভ হোৱাৰ কাৰণে -1.8তকৈ ডাঙৰ হ'বই লাগিব ষ্টিল আমি যিহেতু আমাক নাম্বাৰ লাইনটো দি আছে আমি কম্পেয়াৰ কৰিলোঁ তো এইখিনিত আমি ৰাখিলোঁ 0 এতিয়া 0.6 মানে কি এইখিনিত যদি আমি 1 লওঁ এইখিনিত যদি আমি ক'ৰবাত 1 লওঁ তেনেহ'লে 0.6টো কি হ'ব 0তকৈ ডাঙৰ আৰু 1.6 হ'ব সৰু তো আমাৰ যোনটো 0.6 হ'ব চামৱেৰ এইখিনিতে থাকিব মই এপ্ৰক্সিমেটলি দিছোঁ আমি এক্সাক্ট ভেলুটো লোৱা নাই 0.6 আৰু যদি -1.8 লওঁ তেনেহ'লে আমিতো গমেই পাইছোঁ এইখিনিত -1 আছে তো -1.8টো কি থাকিব আৰু ইফালে থাকিব -1.8 এইটো আৰু একেবাৰে সৰু হ'ব তো ডেফিনেটলি এইটো যিমান দূৰত আছে 0.6ৰ পৰা সেইকাৰণে আমি ক'ম যে এই নাম্বাৰটো বেছি ডাঙৰ হয় কম্পেয়াৰ টু -1.8 এতিয়া আহি যাব আমাৰ ট্ৰিকি পাৰ্ট -1.5 এণ্ড -2.5 দুইটাই যিহেতু নেগেটিভ আছে এইখিনিত আমি লৈ ল'ম 0 অ'কে তো এইখিনিত ক'তবা আহিব আমাৰ -1 তো এটা কাম কৰোঁ -1.5ক আমি এনেকুৱাকৈ লিখিব পাৰোঁ -3/2 আৰু এইটো হৈ যাব আমাৰ -5/2 তো তাৰমানে আমি যদি এনেকৈ কৈ লওঁ 0/2 তেনেহ'লে এইখিনিত আহিব আমাৰ -1/2 দেন এইটো হ'ব -2/2 এইখিনিত হ'ব -3/2 -4/2 -5/2 আহিলে
তো -5/2 বেছি দূৰত আছে নাম্বাৰ লাইনত তো ডেফিনেটলি কি হ'ব -3/2 টো ডাঙৰ হ'ব তাৰমানে কম -1.5 ইজ গ্ৰেটাৰ দেন -2.5 তো আই হোপ এইটো আইডিয়াটো ক্লিয়াৰ হৈ গ'ল এতিয়া আমি এটা কাম কৰোঁ কেইটামান আৰু প্ৰেক্টিছ প্ৰব্লেম সলভ কৰোঁ ক্লিয়াৰ হৈ কুৱেশ্যন নম্বৰ 1 ইউজ দ্য নাম্বাৰ লাইন টু কম্পেয়াৰ দ্য নাম্বাৰ্ছ তো এই নাম্বাৰ লাইনটোত আমাৰ দুটা নাম্বাৰ দিয়া আছে -6 3/8 আৰু -4 1/9 ফাৰ্ষ্ট কুৱেশ্যনটোত কৈছে কমপ্লিট দ্য ষ্টেটমেণ্ট যে অন দ্য নাম্বাৰ লাইন এই নাম্বাৰ লাইনটোত এই যোনটো -6 3/8 আছে এই নাম্বাৰটো ইজ টু দ্য লেফ্ট অৰ ৰাইট অফ -4 1/9 আমাক সুধিছে যে এই নাম্বাৰ -6 3/8 এই নাম্বাৰটো -4 1/9 ৰ লেফ্টত আছে নে ৰাইটত আছে লেফ্ট ছাইড মানে কি বাওঁফালে আছে তো ডেফিনেটলি এইটো আমাৰ হ'ব লেফ্টটো -4 1/9ত আছে নেক্সট কুৱেশ্যনটো সুধিছে এতিয়া কোনটো ট্ৰু হ'ব এ ট্ৰু হ'ব নে বি ট্ৰু হ'ব এতিয়া এত কৈ আছে যে আমাৰ এইটো পাৰ্ট এইটোতকৈ সৰু হয় বিত কৈ আছে -6 3/8 -4 1/9তকৈ ডাঙৰ হয় মই কি কৈছিলোঁ মই কৈছোঁ যে নাম্বাৰ লাইনত 0ৰ যিমান লেফ্টত যাম যিমান আমি লেফ্ট ছাইডত যাম আমাৰ নাম্বাৰ সিমান সৰু সৰু হৈ গৈ থাকিব তাৰমানে ই প্ৰথমতে আহিছে বাট ই নেক্সটত আহিছে আৰু ই নেগেটিভ ছাইডত আছে তো ডেফিনেটলি এই নাম্বাৰটো ইয়াতকৈ সৰু হ'বই লাগিব তো অপশ্যন এইটোৱে হৈ যাব আমাৰ কাৰেক্ট অ'কে আৰু বেলেগ একো ষ্টেটমেণ্ট নাই চেক কৰি লওঁ অ'কে নেক্সট কুৱেশ্যন ইউজ দ্য নাম্বাৰ লাইন টু কম্পেয়াৰ দ্য নাম্বাৰ্ছ এইবাৰ নাম্বাৰ লাইনটো কিন্তু আমাক এনেকৈ ভাৰ্টিকেলি দিয়া আছে এতিয়া আমাক সুধিছে ফাৰ্ষ্ট ষ্টেটমেণ্ট অন দ্য নাম্বাৰ লাইন -1/4 এইকেইটা গোটেইকেইটা হৈছে নেগেটিভ নাম্বাৰ কাৰণ কিয় 0ৰ তলত আছে 0ৰ তলত হ'লে নেগেটিভ 0ৰ ওপৰত হ'লে পজিটিভ এতিয়া আমাক সুধিছে -1/4 ক'ত আছে এবভ অৰ বিল' অফ -6.4 দেখাতেইতো গম পায় -1.4টো কি আছে এবভ -6.4ৰ ওপৰত আছে অ'কে নেক্সট আমাক কম্পেয়াৰ কৰিব দিব যে কোনটো ডাঙৰ হয় মই কি কৈছিলোঁ এই যদি এনেকুৱাকৈ কনফিউজন হয় এই বস্তুটো আমি হৰিজেণ্টেলি আঁকি ল'লে হ'ল এইখিনিত লেটছে আমাৰ 0 আছে তো আমাৰ প্ৰথমতে আহিছে -1.4 আৰু তাৰ পিছত আহিছে -6.4 ডেফিনেটলি এইটো সৰু হ'ব তো আমি ইয়াতে কি ক'ব লাগিব যে -6.4 কোনটো হ'ব সেইটো সৰু হ'ব -1.4 বাট ইয়াতে আমাক -1.4টো প্ৰথমতে দিছে এই ষ্টেটমেণ্টটোক আমি এনেকৈও ক'ব পাৰিম যে -1.4 হৈছে -6.4তকৈ ডাঙৰ গ্ৰেটাৰ দেন -6.4 তো ইয়াতে ক'ম আমি গ্ৰেটাৰ দেন less than নহয় greater than -6.4 okay next question okay again এটো কি হ'ব 1.6 এটো ক'ত আছে 3/4 ৰ ওপৰত আছে তো আমি কম above আৰু কোনটো ডাঙৰ হ'ব obviously যোনটো 0ৰ ওপৰত আছে এটো পজিটিভ হয় আৰু 0ৰ তলত থকা নেগেটিভ হয় এটা পজিটিভ নাম্বাৰটো নেগেটিভ নাম্বাৰতকৈ সদায় গ্ৰেটাৰ দেন হ'বই হ'ব okay final question 2.3 ক'ত আছে above আছে -2.6 ৰ ওপৰত আছে আৰু যিহেতু 2.3 পজিটিভ -2.6 নেগেটিভ কোনটো ডাঙৰ হ'ব 2.3 পজিটিভ নাম্বাৰ সদায় নেগেটিভ নাম্বাৰতকৈ ডাঙৰ হয় ওকে তো এইটোৱে আছিলে আমাৰ আজিৰ ছেশ্যনটো য'ত আমি কি কৰিলোঁ কম্পেয়াৰ কৰিলোঁ কিছুমান নাম্বাৰছ অন আ নাম্বাৰ লাইন ৰেচনেল নাম্বাৰছ অন আ নাম্বাৰ লাইন